লক্ষ্য অসমত কংগ্ৰেছৰ পুনৰ উত্থান দলটোক পুনৰ শাসনৰ গাদিলৈ উভতাই অনাৰ লক্ষ্যৰে অসমত উপস্থিত প্ৰিয়ংকা গান্ধী শক্তিশালী বিজেপিৰে এঘৰি যুঁজিবলৈ লগত আহিল কৰ্ণাটকৰ উপমুখ্যমন্ত্ৰী ডি.কে. শিৱকুমাৰো মা কামাখ্যাৰ আশীষ লৈ ৰংনীতি প্ৰস্তুতত নামিল কংগ্ৰেছৰ শীৰ্ষ নেতা দলৰ তৃণমূলৰ কৰ্মীৰে মিলিত হল যুদ্ধ দুৱাৰ আলোচনাত মুকলি কৰিলে বিজেপিৰ বিৰুদ্ধে প্ৰস্তুত কৰা চাৰ্জশ্বীট সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন সন্মুখত গেৰুৱা বাহিনীৰ প্ৰবল প্ৰত্যাহ্বান এইবাৰৰ নিৰ্বাচন কংগ্ৰেছ শিবিৰৰ বাবে জীৱন মৰণৰ যুঁজ সদৃশ সততেই গান্ধী পৰিয়ালক টাৰ্গেট কৰি লোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ২০২৬ৰ নিৰ্বাচনত হোল ঠেকত পেলাবলৈ কংগ্ৰেছ হাইকমাণ্ডে লৈছে বিশেষ ৰণকৌশল সেই অনুসৰি বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী বাছনিৰ বাবে গঠিত স্ক্ৰিনিং কমিটিৰ অধ্যক্ষ হিচাপে দায়িত্বপ্ৰাপ্ত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বৃহস্পতিবাৰে উপস্থিত হৈ গুৱাহাটীত বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে কামাখ্যা ধামলৈ ৰাওনা হয় প্ৰিয়ংকা গান্ধী কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বৰ লগতে সমাগত নিৰ্বাচনৰ কেন্দ্ৰীয় পৰ্যবেক্ষকৰ দায়িত্বপ্ৰাপ্ত কৰ্ণাটকৰ উপমুখ্যমন্ত্ৰী ডি.কে. শিৱকুমাৰেও সংগ দিয়ে কংগ্ৰেছ নেত্ৰীগৰাকীক মা কামাখ্যাৰ আশীষ লোৱাৰ পাছত ৰাজ্যবাসীলৈ প্ৰিয়ংকা গান্ধীৰ বাৰ্তা मैं माता के आशीर्वाद लेने के लिए आई कि ये जो चुनाव है इसमें असम की जो सभ्यता है संस्कृति है उसका आदर करते हुए क्योंकि कामाख्या देवी जी के साथ करोड़ों लोगों की आस्था जुड़ी हुई है तो मैं भी यहाँ पे दर्शन करने आई और मुझे बहुत अच्छा लगा यहाँ आके তাৰ মাজতেই ঘটিল আন এক ঘটনা কামাখ্যা ধামতেই এগৰাকী বাবাই প্ৰিয়ংকাক আশীৰ্বাদ দি ক'লে দেশৰ জীয়ৰী ভৱিষ্যতে হ'ব প্ৰধানমন্ত্ৰী महाकाल बाबा भैरवनाथ का काम अच्छा बनेगा इस साल जी हमारा बेटी प्रधानमंत्री बनेगा অৱশ্যে শক্তি ভক্তিৰ উপাসনাস্থলী মা কামাখ্যাৰ প্ৰাংগণত কোনো ৰাজনৈতিক বক্তব্য নিদিলে প্ৰিয়ংকা গান্ধীয়ে ये धार्मिक स्थल है यहाँ पे मुझे राजनीतिक बात नहीं करनी चाहिए राजनीति के बारे में जो भी सवाल हैं आपके वो मैं कल सुबह या किसी टाइम जब भी आपसे मिलूंगी मैं आपके जवाब তাৰ পাছতে প্ৰিয়ংকা গান্ধী ৰাওনা হল ৰাজীৱ ভৱনলৈ অৱশ্যে প্ৰিয়ংকা গান্ধীৰ উপস্থিতিৰ পূৰ্বেই দলৰ বেনাৰত এনেদৰেই বগা কাগজেৰে ঢাকি দিয়া হল কংগ্ৰেছৰ দলত্যাগী প্ৰাক্তন সভাপতি ভূপেন বৰাৰ ফটো